ঘৰৰ পৰা আহোঁতে 7টা 20-25 মান হৈছিলে। এতিয়া 8টা 22 হ'লগৈ। এমুঠা কাটি ল'লোঁ বাৰু, এমুঠা আৰু এমুঠা আছে। সময় এতিয়া 7টা 7। সেই আনদিনাৰ দৰে আজিও আহিলোঁ ঘাঁহ কাটিবলৈ বুলি। পপাই মায়ে চলোৱা সেই হেভি ডিউটিখন লৈ আহিছোঁ, সেই ৰাস্তাত থৈছোঁ। ঠেলা এখন লৈ আহিব পাৰি, চাইকেল কিন্তু নাই। আছে নথকা নহয়, 2খনকৈ চাইকেল আছে, পেজ গৈ আছে। ঘৰৰ পৰা আহোঁতে 7টা 20-25 মান হৈছিলে। এতিয়া 8টা 22 হ'লগৈ। এমুঠা কাটি ল'লোঁ বাৰু, এমুঠা আৰু এমুঠা আছে। এমুঠা নিম, প্ৰথমতে এমুঠা থৈ আহোঁ। ইমান গধুৰ নহয় বাৰু, তথাপিও ন গোটেই গাই চাই লাগিছে, পিপিয়াইছে, খজুৱাইছে। এতিয়াহে নিজৰ নিজৰ গা লাগিছে দেই। এই পথাৰৰ পৰা আহি ঘৰ পালোহি বাৰু। আজি মিস্ত্ৰী অহাৰ কথা আছিলে লেট্ৰিন বনাবলৈ, কেলৈ নাহিলে জানো তাকে। কি হ'ল মিস্ত্ৰী এতিয়া নাহিলে। 10টা 6 এতিয়া সময়, আৰু মই আহিছিলোঁ মেৰাপানী বিস্কুট নিবলৈ। নিজৰ ঘৰলৈ নহয়, আনৰ ঘৰলৈ। এই হোটেলখনৰ পৰা বাকী ক'বলগীয়া একো নাই। মানুহে ঘৰ মানে সৰহকৈ দাৱনি চাৱনি আহিছে ধান দাবলৈ। মোক ক'লে যদুমণি তুমি বিস্কুট অলপ আনি দিব লাগে। ইয়াত আছে অমিতা পুলি, এইকেইটা ৰুম এতিয়া ৰ'ব। বাল্টিং লৈ আহিছোঁ পানী দিবলৈ বুলি। কোৰখন লৈছোঁ, গাঁত খান্দিব লাগিব নহয়। তিনিটা অমিতা পুলি ৰুলোঁ আৰু 4টা আছে। এইকেইটা ৰুই পানী দি তাৰপিছত ঘৰলৈ গৈ বস্তা কেইটামান কাটি ইহঁতক হেৰি কৰি দিব লাগিব, বেৰি দিব লাগিব। মানে ছাগলীও খাব নোৱাৰাকৈ, আৰু বতাহ যে ইহঁতৰ গাত ইমান নালাগে, ঠাণ্ডাটো যে ইহঁতক ইমান নালাগে, চোলা পিন্ধাই দিম। হৈ গ'ল পুলিখিনি ৰুই, পানীও দিলোঁ। এতিয়া আজি এই কামটো মানে কমপ্লিট কৰি পেলাওঁ মই। সেই যে সিহঁতক বেৰি দিম বুলি কৈছিলোঁ যে, মানে এই ইউৰিয়া সাৰ অনা বস্তা আছে, সেইবিলাক মই কাটি থৈছোঁ বাৰু।
8জোপালে সেই আগতে ৰুইছিলোঁ যে সেইকেইজোপা পানীও দিলোঁ, সেইকেইজোপা কিছুমান জোপা বৰ ধুনীয়া ধুনীয়া হৈছে। বাকী এইকেইজোপা মই যিমান পাৰোঁ প্ৰতিপালন কৰিবলৈ চেষ্টা কৰিম। আপোনালোকক আকৌ এবাৰ ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাইছোঁ। মই পুখুৰীটোৰ পাৰতে আছোঁ আৰু মই য'ত নেকি অমিতা পুলি লগাইছিলোঁ তাত মই বেৰি দিছোঁ, যে প্লাষ্টিকৰ বস্তাখিনি এইটো কাৰণে দিছোঁ যে ঠাণ্ডা বতাহটো যে ডাইৰেক্ট সেই পুলিখিনিৰ গাত নালাগে, অমিতা পুলিখিনিৰ গাত। এতিয়া মই সময়মতে পানী, গোবৰ, সাৰ জাবৰ দিব লাগিব, প্ৰতিপালন কৰিব লাগিব, পুলিখিনি ডাঙৰ দীঘল কৰিব লাগিব, আৰু ডাঙৰ দীঘল কৰি দিয়াৰ পিছতে সিহঁতি মোক ৰিটাৰ্ণটো দিব, সেই কষ্টৰ কৰা সেই ফলটো মোক দিব। আৰু মই 7 × 14 15টা অমিতা পুলিত বস্তা এনেকৈ কাটি কাটি মই ধুনীয়াকৈ বেৰি দিছোঁ। ভাল লাগিছে দেখি। এতিয়া আন কোনোবাইও চাব যে যদুমণিহঁত পুখুৰীটোৰ পাৰত কি বস্তু লগালেও এনেকুৱা এটা বস্তু বৰ বেৰি দিছে। ইয়াত দেখিলে এনেকৈ বেৰি দিছোঁ চাওক, এইটো এটা, এইফালে সেই তেনেকৈ চাওক বেৰি দিছোঁ, দেখিছে? আৰু সেইফালে চাওক, দেখিছেনে বাৰু? পুখুৰীটো ইফালে মূৰত মানে এনেকৈ বেৰি দিছোঁ। আৰু এইফালে অলপ লগাবলৈ আছে, সেইখিনি লগাম। মই খোৱা গেটখন আৰু এইবিলাক চাওক জেওৰা, দেখিছেনে? বেয়া হৈছে। এই পুৰণা জেওৰাবোৰ অঁতৰাই এতিয়া ইয়াত নতুন জেওৰা লগাব লাগিব। এইখিনি অঁতৰাব লাগিব, বেয়া হৈ আছে বাৰু, অঁতৰাম এতিয়া। এইফালেদি সোমাইছে, এইবোৰ চাওক। এইখন এতিয়া পূৰা ভাঙি ইয়াত নতুন লগাম দেই। উপায় নাই, কাম কৰিবই লাগিব। 4:19 এতিয়া, আৰু এখন জেওৰা আনি খোৱালোগৈ। মই আপোনালোকক জেগাবিলাক দেখাইছিলোঁ যে ভাঙি চিঙি আছিলে, ভাঙি চিঙি এখন জেওৰা লগালোঁ আৰু এখন লৈ আহিছোঁ। এতিয়া সেয়া জেওৰা ভাঙিয়া লগাই দিম আৰু য'ত নেকি পুৰণা জেওৰা। এতিয়া যিমানবিলাক পুৰণা জেওৰা ভঙা চিঙা আছে গোটেইবোৰতে লগাব লাগিব, নহ'লে গৰু ছাগলী সোমাই আহিব। আমাৰ ঘৰৰ ৰাতিৰ পৰিৱেশ চাওক কেনেকুৱা। এয়া হ'ল গৰু গোহালি, আৰু এইফালে জাকো দিছিলোঁ, তাৰপিছত নিজেও জুই সেক লৈছিলোঁ, গৰু বান্ধি থোৱা আছে। এইফালে গোঁসাই ঘৰ, ভঁৰাল, সেইফালে খেৰ ঘৰ আছে, পুখুৰী আছে, আৰু ঘৰীয়া অৱস্থা। এতিয়াৰ ৰাতিৰ 5:52। লাইটবিলাক এইটো কাৰণে লগাই থৈছোঁ যে ঘৰখন ধুনীয়া হৈ থাকক, ফৰকাল হৈ থাকক। আৰু ক'বলগীয়া একো নাই। মই ফুৰি আহোঁগৈ অলপমান।